মহাৰুদ্ৰযজ্ঞ আৰু মহাদেৱপুৰাণৰ প্ৰবচন অনুষ্ঠান কেইবাদিনো ধৰি আজি ইয়াত অনুষ্ঠিত হৈছে। আজি ভক্তপ্ৰাণ বৈষ্ণৱসকলৰ উপস্থিতিত গুৰুৰ আসনত বহি থকা গুৰুদেৱৰ প্ৰবচনে এই অঞ্চলৰ ৰাইজকেই নহয়, এই সমগ্ৰ গহপুৰবাসী ৰাইজৰে মংগল কামনা কঢ়িয়াই আনিছে। মই আয়োজক মণ্ডলী, দায়িত্বত থকা সভানেত্ৰী আৰু তেখেতৰ সহযোগী সকলো ভক্তপ্ৰাণ বৈষ্ণৱক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই মহাশিৱ প্ৰবচনত উপস্থিত থকা গুৰু ভকতসকল, আই মাতৃসকল সকলোকে শুভেচ্ছা আৰু সেৱা নিবেদন কৰিছোঁ। এই অনুষ্ঠানটোৰ জড়িত হৈ থকা যদিও আমাৰ স্থানীয় সুদূৰ বৃন্দাবনৰ পৰা অহা আমাৰ যিসকল পণ্ডিত গুৰুৰ লগতে তেখেতৰ সহযোগী পণ্ডিতসকলক আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। বাদ্যযন্ত্ৰৰ লগত জড়িত থকা প্ৰতিগৰাকী শিল্পীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ লগত অভিষ্ট হিচাপে সংগ দিয়া প্ৰতিগৰাকী ব্যক্তিক শ্ৰদ্ধা আৰু শুভেচ্ছা নিবেদন কৰিছোঁ। আমি ইতিমধ্যে আমাৰ প্ৰবচন বাণী বহুখিনি কথাই আমি শুনিছোঁ। মোৰ পৰম সৌভাগ্য এই পবিত্ৰ অনুষ্ঠানত বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হোৱা এই স্থানত যে আহিবৰ কাৰণে মোৰ সৌভাগ্য হ'ল। আজি গুৰুৱে কথাখিনি কৈছে, মই বিধানসভা থকাৰ কাৰণে আৰু বিভিন্ন কামত বাহিৰত থাকিব লগা হোৱাৰ কাৰণে আগতীয়াকৈ আহি উপস্থিত হ'ব নোৱাৰিলোঁ। কিন্তু শেষ ভালেই জগত ভাল বুলি কোৱা হয় আৰু ময়ো আজি সেইটোকে বিশ্বাস কৰিছোঁ। আজি অনুষ্ঠানৰ শেষত আহি আমাৰ যি মহা যজ্ঞ সামৰণি পৰিব সেই স্থানত আজি উপস্থিত হ'বলৈ পাইছোঁ। আৰু কেইটামান কথা বৰ সুন্দৰভাৱে কৈছে। ৰুদ্ৰ মহাযজ্ঞৰ লক্ষ্য আৰু উদ্দেশ্য কি? এই ৰুদ্ৰ মহাযজ্ঞ পালন কৰিলে আমি কেনে সুফল পাওঁ, কেনে আশীৰ্বাদ পাওঁ। ব্ৰহ্মাদেৱৰ পঞ্চদী মূৰ আছিল বুলি কোৱা হয়, মস্তক। এই মস্তকৰ এক মস্তক যিখন কাটি দিয়া হৈছিল নহয় জানো, ভৈৰৱ। গতিকে এই সকলোবিলাক কথা আমি গম পাইছোঁ। গতিকে আমি সিদ্ধান্ত লওঁতেনে খং পৰিহাৰ কৰি, আমি ৰুদ্ৰ মানে খং, আৰু এই খং পৰিহাৰ কৰি কেনেকৈ সমাজত চলিব লাগে। আনফালে আমি সকলোৱে জানো খং নামে চণ্ডাল বুলি কোৱা হয়। এই খঙৰ যদি বশৱৰ্তী হৈ আমি দেখা পাইছোঁ। আজি ভাগৱতৰ সৃষ্টি হৈছিল পৰীক্ষিত ৰজাৰ অহংকাৰ আৰু খঙৰ পৰিণতিতেই আজি 7 দিন ভাগৱতৰ সৃষ্টি কৰি তেনেকৈ মুক্তিৰ পথ বাছি লৈছিল। গুণী জ্ঞানী মহাপ্ৰতাপী ধৰ্মপৰায়ণ পৰীক্ষিত ৰজাই অকণমান খঙৰ বশৱৰ্তী হৈ যেতিয়া মুনিবৰক সাপৰ মালা পৰিধান কৰি দিছিল আৰু তাৰ পৰিণতিতেই তেখেতৰ পুত্ৰই কেনেকৈ অভিশাপ দি 7 দিনৰ ভিতৰত দক্ষকে দংশন কৰাৰ যি অভিশাপ দিছিল, সেই অভিশাপৰ পৰিণতিতেই পৰীক্ষিত ৰজাই মুক্তিৰ পথ বাছি ল'বলৈ সুখমণিৰ পৰা ভাগৱত শ্ৰৱণ কৰিছিল।